হয় নিশ্চয়কৈ দুষ্প্ৰাপ্য জীৱকুল আৰু বিভিন্ন দুষ্প্ৰাপ্য উদ্ভিদেৰে ভৰপূৰ আচলতে নামবৰ দৈমু সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত বৰ্তমান সময়ত মধ্যভাগত উপস্থিত আছোঁ। আৰু এই মধ্যভাগতে যোৱা শনিবাৰে যি ঘটনা সংঘটিত হৈছিলে আচলতে বনদস্যু আৰু যি বন বিভাগৰ লোকৰ সৈতে যি মুখামুখি সংঘৰ্ষ হৈছিলে সেই ঠাইখিনিত আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বৰ বাবে এই অঞ্চলটোত আমি উপস্থিত আছোঁ। মই প্ৰথমে সেই সামগ্ৰিক দৃশ্যসমূহ দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। মোৰ সতীৰ্থ আছে, সতীৰ্থই সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাব। আৰু এজোপা বৃহৎ আকাৰৰ গছ আচলতে কাটি ইয়াতে বনদস্যুৱে আচলতে কাটি ইয়াত কাঠ ফালি থকা পৰিলক্ষিত কৰিছিলে। বন বিভাগৰ লোকে টহলদাৰী দল এটাই এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতেই তেওঁলোকে আচলতে বন বিভাগৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হয়। আৰু তাৰ পাছতেই বন বিভাগে শূন্যলৈ গুলী ফুটাই সেই বনদস্যুৰ যিটো দল আছিলে সেই দলটোক খেদি পঠিয়াবলৈ সক্ষম হয়। আৰু ঘটনাস্থলীত আচলতে লগে লগে এখন দা আৰু কাঠফলা বিভিন্ন মেচিন বা যন্ত্ৰ পাতি উদ্ধাৰ কৰে। আৰু কালিৰ দিনটোত আচলতে এখন চাইকেল আৰু এখন মটৰ চাইকেল আচলতে জব্দ কৰিবলৈ সক্ষম হয়। এই সামগ্ৰিক পৰিৱেশটো আচলতে দেখি এটা কথাই অনুমান কৰিব পাৰি যে এই নামবৰ দৈমু সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত আচলতে এনেদৰেই বনদস্যুৱে দৈনিক ইটোৰ পিছত সিটো আচলতে দুষ্কাৰ্য সংঘটিত কৰি আছে। আৰু মোৰ লগত আচলতে আজি মৰঙী প্ৰেছ ক্লাবৰ যিসকল বিষয়ববীয়া আছে তেওঁলোক উপস্থিত আছে। আমি যিহেতু সৰজমিন তদন্ত কৰিবলৈ এই স্থানত উপস্থিত হৈছোঁ, মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে নামবৰ দৈমু সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্য বিভিন্ন আচলতে দুষ্প্ৰাপ্য জীৱ জন্তুৱেই হওক বা দুষ্প্ৰাপ্য উদ্ভিদেই হওক ভৰপূৰ। তাৰপিছতো কিন্তু চৰকাৰখনে কাগজে পত্ৰই নামবৰ দৈমু সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্য কৰিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া কিন্তু পৰিলক্ষিত হোৱা নাই। কি ক'ব এই মুহূৰ্তত? হয়, আচলতে অসম চৰকাৰ বা ভাৰত চৰকাৰ এই নামবৰ দৈমু বন্যপ্ৰাণী সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্য যি অভয়াৰণ্যখন আচলতে আজিলৈকে সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে। কিয়নো ইয়াত দেখা গৈছে এতিয়া প্ৰাপ্তবয়স্ক এজোপাও গছ নাই। যি আজি 10 বছৰ আগলৈকে বৃহৎ বৃহৎ গছ আছিল, প্ৰাপ্তবয়স্ক গছ আছিল, বিভিন্ন উদ্ভিদ আছিল, দুষ্প্ৰাপ্য প্ৰাণী আছিল, দুষ্প্ৰাপ্য জীৱ জন্তু আছিল, সেইসমূহ আচলতে লাহে লাহে বিলুপ্ত প্ৰায় হ'বলৈ ধৰিছে। গতিকে আমি আচলতে দাবী জনাম, মৰঙী প্ৰেছ ক্লাবৰ আমি এটা টিম আজি আহি আমি এই ঘটনাস্থলীত উপস্থিত হৈছোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বৰ বাবে। আৰু ইয়াত প্ৰত্যক্ষ কৰিছোঁ আচলতে এইখন আচলতে তহিলং কৰি পেলাইছে। ইয়াতে আপোনাৰ দুষ্প্ৰাপ্য বন গৰু, যিটো বন গৰু আছে, মেথুন আছে, লাজুকী বান্দৰ আছে, ভালুক আছে, অন্যান্য তেনেধৰণৰ জীৱ জন্তু ইয়াতে ভৰপূৰ হৈছে। ইয়াৰ উপৰি বহুত দুষ্প্ৰাপ্য আচলতে অৰ্কিডকে ধৰি অন্যান্য উদ্ভিদ ইয়াত বিৰাজমান। গতিকে এই ক্ষেত্ৰত অন্ততঃ চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু নামবৰ দৈমু সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণী অভয়াৰণ্যখন আচলতে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিলেই নহ'ব, ইয়াত বন বিভাগে আচলতে বেটেলিয়ন টিম বিভিন্ন ঠাইত নিয়োগ কৰক, যাৰ বাবে এই বন্যপ্ৰাণী সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যখন সুৰক্ষিত হৈ থাকে। শনিবাৰৰ যি ঘটনা সংঘটিত হৈছিলে তাৰ পিছত আপোনালোকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত গ্ৰাউণ্ড জিৰ'ত আহি কি পালে, কি দেখিলে আপোনালোকে? আচলতে শনিবাৰে যি সংঘটিত হ'ল, আচলতে শনিবাৰে এটা টহলদাৰী দলে যেতিয়া এই দুষ্কৃতিকাৰীসকলক প্ৰত্যক্ষ কৰিলে, প্ৰত্যক্ষ কৰাৰ লগে লগে দুষ্কৃতিকাৰী আৰু বন বিভাগৰ মাজত গুলীয়াগুলি হৈছিল বুলি আচলতে আমি এটা বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ। কিন্তু বন বিভাগে আমাক সদৰি কৰা নাই সেই কথাটো। আচলতে গুলীয়াগুলি হোৱাৰ পিছত আচলতে দুষ্কৃতিকাৰী যি বনদস্যু, এই বনদস্যু পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে এখন চাইকেল, এখন মটৰ চাইকেল, কাঠফলা যন্ত্ৰ আৰু এখন দা আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। গতিকে বন বিভাগে এই ক্ষেত্ৰত এটা কঠোৰ ব্যৱস্থা ল'বৰ বাবে আমি মৰঙী প্ৰেছ ক্লাবৰ তৰফৰ পৰা দাবী জনাইছোঁ। হয় নিশ্চয়কৈ আচলতে বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰোঁ যে বনদস্যুৰ যি দপদপনি আছে সেই দপদপনিক কিন্তু নিয়ন্ত্ৰণ কৰাত কিন্তু বন বিভাগ ব্যৰ্থ হৈছে। আৰু আজিৰ তাৰিখতো দেখা গৈছে যে নামবৰ দৈমু সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত দৈনিক আচলতে বিভিন্ন ধৰণৰ দুষ্কাৰ্য সংঘটিত হৈছে, কিন্তু তাৰ পিছতো যি বন বিভাগ আছে, বিয়াগোম বন বিভাগে কিন্তু গোলাঘাট জিলা বন বিভাগে দুষ্কাৰ্য সংঘটিত হোৱাৰ পিছত তদন্ত ঘোষণা কৰে, তদন্ত হয়, কিন্তু তদন্তৰ শেষত কি হয় সেই কথা কিন্তু ৰাজহুৱা নকৰে। সংবাদ মাধ্যমৰ আগতেই হওক বা বাকী লোকসকলৰ আগতেই, সমাজৰ আগত কিন্তু ৰাইজৰ আগত সেই কথা ব্যক্ত নকৰে। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে তদন্তৰ শেষত, তদন্তৰ পাছত আচলতে কি তথ্য পোহৰলৈ আহে।